সিংগল ল'ৰাসকলৰ বাবে ভাল খবৰ। আপুনিও কি প্ৰেমত পৰিব বিচাৰিছে নেকি? একমাত্ৰ আবেদন কৰক আৰু গাৰ্লফ্ৰেণ্ড আপোনাৰ। পঢ়া-শুনা নহলেও নাই, মাথো দুবেলা দুসাজ খুৱাব পাৰিলেই হ'ল। এতিয়াই আবেদন কৰক আৰু ডিপলিপ ধুনীয়া ছোৱালীজনীৰ বয়ফ্ৰেণ্ড হৈ যাওক। মিছা কোৱা নাই, সঁচা কৈছো। সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ পোষ্ট। তাৰ পিছত সিংগল যুৱকসকলৰ এই অৱস্থা। কি আছে এই বিশেষ পোষ্টটোত? ক'ৰ বাবে ঢপলিয়াই মৰিছে যুৱকসকল? ৰ'ব, সকলো গম পাব এই প্ৰতিবেদনত। প্ৰেমিক হ'বলৈ হ'লে আবেদন কৰক এটা বিশেষ পোষ্ট আৰু এগৰাকী সুন্দৰী যুৱতী। এতিয়া দেশজুৰি ভাইৰেল সেই ধুনীয়া ছোৱালীগৰাকী। 23 বছৰীয়া ভেৰা ডিক্সমেন্স নামৰ যুৱতীগৰাকীয়ে দিছিল এই পোষ্ট। পোনপ্ৰথমবাৰৰ বাবে তেওঁ প্ৰেমত পৰিবৰ ইচ্ছা কৰিছে। পূৰ্বতে তেওঁ হেনো প্ৰেমত পৰা নাই এই বুলি পোষ্টত উল্লেখ কৰিছে। ভেৰা নেদাৰলেণ্ডৰ বাসিন্দা। নেদাৰলেণ্ডৰ সুন্দৰী ভেৰাৰ এই পোষ্ট দেখা পোৱাৰ লগে লগেই লাখ লাখ আবেদন কৰিছে ভেৰাৰ ইনবক্সত। নেদাৰলেণ্ডৰ ছ'চিয়েল মিডিয়া ইউজ কৰি সকলোৰে মাজত এতিয়া ভেৰা বিশেষভাৱে পৰিচিত। সামাজিক মাধ্যমত ভেৰাই এই পোষ্ট কৰাৰ লগে লগেই অনুৰাগীসকললৈ এইখন আবেদন পত্ৰ শ্বেয়াৰ কৰিছে। ভাল পোৱাৰ বাবে আবেদন পত্ৰ বিচৰা সঠিক নে? এই প্ৰশ্নৰ উত্তৰো বিচাৰিছে একাংশই। ভেৰাই আবেদনত মই উত্তৰত কৈছে, শুনিবলৈ অলপ এজন যেন লাগিলেও কিন্তু যুৱকসকলৰ পৰা মই ভাল ৰেছপন্স পাইছো। 24 ঘণ্টা 300ৰো অধিক আবেদন আহিছে। 2025 বৰ্ষত এজন ভাল প্ৰেমিক বিচাৰি পোৱাটো সহজ কাম নহয়। পুৰুষৰ মন বুজিবলৈ মই এই আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলো। ভেৰা সামাজিক মাধ্যমত খুবেই সক্ৰিয় এগৰাকী যুৱতী। ভেৰাই সামাজিক মাধ্যমৰ পৰা প্ৰতিমাহে $3,60,000 অৰ্থাৎ ভাৰতীয় মুদ্ৰা 2,97 লাখ টকা উপাৰ্জন কৰে। ভেৰাই সামাজিক মাধ্যমত এপিছ'ড কৰি জনপ্ৰিয় অৰ্জন কৰাও আন এক লক্ষ্য। ইয়াৰ উপৰিও আবেদনকাৰীৰ নাম, ঠিকনা, ৰাশিফল আদি উল্লেখ কৰাৰ কাৰণে তেওঁৰ বিশেষ পেজটো এংগেজমেণ্ট বৃদ্ধি কৰিছে। এটা ভাল বুদ্ধি ওলাইছে। এতিয়া প্ৰেমৰ ক্ষেত্ৰতো ইণ্টাৰভিউ দিব লাগিব যুৱকসকলে। পৰিৱৰ্তন সকলোৰে বাবে সমান হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বাতৰি লাইভ 24।